নমস্কাৰ মই নবজদি এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ ভিডিও লৈছো আশা কৰো আপোনালোকে সকলোকে চাব আপোনালোকে নিশ্চয় জানে যে আমি এলপিইউপি নতুন বিজ্ঞাপনৰ কাৰণে শিক্ষামন্ত্ৰী মহোদয়ক লগ কৰিছিলো আৰু শিক্ষামন্ত্ৰী মহোদয়ে কথা দিছিল যে আমি বিজ্ঞাপন প্ৰকাশ কৰিম আৰু সেই সম্পৰ্কত ইতিমধ্যে তেখেতে বিধানসভা মজিয়াটো জনাইছিল যে 5500 পদৰ এটা এডভাৰটাইজমেন্ট প্ৰকাশ কৰিব তেখেতলোকে এটো ডিসেম্বৰ বা জানুৱাৰী মাহৰ ভিতৰতে বিজ্ঞাপন প্ৰকাশ কৰিব কিন্তু কথা হ'ল যে 5500 পদৰ বিজ্ঞাপন প্ৰকাশ কৰিলে আমাৰ শিক্ষকৰ যেটো সমস্যা এটো দূৰ নহয় আপোনালোকে জানে যে যথেষ্ট প্ৰাৰ্থী কিয় উত্তীৰ্ণ হৈছে অসমতেত আৰু সিটেট মিলাই প্ৰায় 25000 মান প্ৰাৰ্থী উত্তীৰ্ণ হৈ আছে যদিহে 5500 পদৰ বিজ্ঞাপন প্ৰকাশ কৰে তেতিয়াহলে বহু প্ৰাৰ্থী আকৌ থাকি যাব সেই কাৰণে আমি জনাইছিলো যে যিমানখিনি প্ৰাৰ্থী ইতিমধ্যে আছে আমি সকলোকে নিযুক্তি দিব কাৰণে ইতিমধ্যে জনাইছিলো কিন্তু শিক্ষা বিভাগে দিউ বুলি দিব পাৰে পূৰ্বতে নিকে নিযুক্তি দিছিল যথেষ্ট পদৰ বিজ্ঞাপন প্ৰকাশ কৰে আৰু একাংশ ৰেগুলাৰ বেচিছত দিয়ে আৰু একাংশ কন্টেক্সুৱেল বেচিছত দিয়ে এনেকুৱা সিস্টেম আছিল মানে স্টেপ বাই স্টেপ দি থাকে 2000 যদি আপোনালোকে 12 নম্বৰ পৰা চাই যিমান বিলা অসমতে উত্তীৰ্ণ প্ৰাৰ্থী তেওঁলোকক প্ৰত্যেককে নিযুক্তি দিলে তাৰ পিছত মানে এনেকে কন্টেক্সুৱেল বেচিছত দিছিল নিযুক্তি কিছুমান কিন্তু এতিয়াও ধক দিব পাৰে এতিয়া অসমতেৰ সিটেট মিলাই বেছি প্ৰাৰ্থীও নাই প্ৰায় 20-25 মান হয়তো হ'ব পাৰে কিন্তু তাৰে এতিয়া বহু সংখ্যক প্ৰাৰ্থী কি হৈছে তেওঁলোকে বেলেগত চাকৰি পাই গৈছে তেওঁলোকে হয়তো অসম চৰকাৰৰ এলপিইউপি চাকৰিত নাহিবও পাৰে গতিকে যিসকল প্ৰাৰ্থী আছে মই ধৰিলো 20 জন প্ৰাৰ্থী এটা কথা হ'ল যে 20 জন পদৰ নিযুক্তি দিবলৈ হলে বিজ্ঞাপনটোত যথেষ্ট পদ থাকিব লাগিব প্ৰায় 15000 20000 ভিতৰত থাকিবই লাগিব প্ৰত্যেকটো নিযুক্তি লাভ নকৰিলো কিন্তু 15000 পদৰ আমি বিজ্ঞাপন প্ৰকাশ কৰাৰ কথা কৈছিলো কিন্তু 15000 পদ দিব নোৱাৰো বুলি শিক্ষামন্ত্ৰী মহোদয়ে জনাইছে 15000 পদৰ কথাটো আমি চিন্তা কৰা নাই যে 10000 টা পদ যদি উলিয়াই দিয়ে তেতিয়াহলে আমাৰ বহুখিনি প্ৰাৰ্থী নিযুক্তি পাব প্ৰায়বিলাকে পাই যাবগে আৰু এইখিনি পদৰ বিজ্ঞাপন আমি ডিসেম্বৰ মাহতে বিচাৰিছো তাৰ পিছলৈ আমি যত বিচাৰ নাই কাৰণ ডিসেম্বৰ মাহত যদি বিজ্ঞাপন প্ৰকাশ কৰে তেতিয়াহলে যিসকল প্ৰাৰ্থী ইতিমধ্যে বয়স যাও হৈ আছে তেওঁলোকে অন্তত এপ্লাই কৰিব পাৰিব যদিহে জানুৱাৰীলৈ গুচি যায় তেতিয়া তেওঁলোক আকৌ বঞ্চিত হৈ যাব কাৰণ তেওঁলোকৰ বয়স 1 বছৰ বাঢ়ি যাব কোনোবাৰ যেজন প্ৰাৰ্থী ধৰক ডিসেম্বৰ মাহত তেওঁ জন্ম আছিল এই ডিসেম্বৰ মাহত তেখেতৰ ধৰক এতিয়া 43 বছৰ হৈ গল কাৰোবাৰ যিজন প্ৰাৰ্থী ওবিসি হয় তেওঁলোকৰ ধৰক 43 বছৰ হৈ গলে তেওঁলোকে তো নোৱাৰিব কি কৰি পেলাই 2026 নত তেওঁলোকৰ 44 বছৰ হৈ যাব ওবিসি প্ৰাৰ্থী সকলটো নোৱাৰে 43 লকে পাৰে কিন্তু এসটি এসসি হলে তেওঁলোকে 45 বছৰ বয়সলৈকে পাৰে যেটো ওবিসি প্ৰাৰ্থী সকলৰ বয়স 43 বছৰে তাতকে তেওঁলোকক বহাই দিব নোৱাৰে বাকি জেনেৰেলৰ ক্ষেত্ৰত 41 লকে পাৰে বাকি সকলটো নোৱাৰিব গতিকে যিসকল প্ৰাৰ্থী ইতিমধ্যে বয়স যাও হৈছে তেওঁলোকে ইতিমধ্যে জনাই আছে যে বিজ্ঞাপনটো ডিসেম্বৰ মাহতে প্ৰকাশ কৰাটো বিচাৰিছে এতিয়া শিক্ষা বিভাগে কি ধৰণৰ বিচাৰ বিবেচনা কৰে আমি নাজানো কিন্তু আমি অতি সোনকালে যাতে প্ৰকাশ কৰে বিজ্ঞাপন ডিসেম্বৰ মাহতে যেটা প্ৰকাশ কৰাটো আমি বিচাৰি আছো আৰু তাৰ মাজতে একাংশ প্ৰাৰ্থী ওলাইছে যে অসমতেত উত্তীৰ্ণ প্ৰাৰ্থী তেওঁলোকে ইতিমধ্যে সংবাদমেলতো জনাইছে কি আনকি কথাবিলাক যে অসমতেত উত্তীৰ্ণ প্ৰাৰ্থীক প্ৰিফাৰেন্স দিব লাগে প্ৰিফাৰেন্স কিয় দিব আচলতে আপোনালোকে এই কথাটো হয়তো বহুতে বুজি পোৱা নাই যে যদিহে অসমতেত নেপাতে তেতিয়া হলে সিটেট এলাউ কৰিব লাগে এটা অসমতেত নপটাৰ কাৰণে সিটেটো এলাউ কৰি আছে এটা সিটেট প্ৰাৰ্থী সকলে এপ্লাই কৰিব পাৰিছে যদিহে অসমতেত পাতি দিয়ে তেতিয়া হলে সিটেট এলাউ নকৰে এটা অসমতেত যেন পটাৰ কোনো সম্ভাৱনাই নাই তেতিয়া সিটেট কিয় এলাউ নকৰিব এলাউ কৰিবই গতিকে সিটেট উত্তীৰ্ণ প্ৰাৰ্থী সকলে নতুন বিজ্ঞাপনত তেওঁলোকে এপ্লাই কৰিব পাৰিব কোনো সমস্যা নহয় এই ক্ষেত্ৰত বহুতে কৈ আছে যে আমি নোৱাৰিম নেকি বা যদি অসমতেটক প্ৰিফাৰেন্স দিয়ে আমাৰ কি হ'ব এনেকুৱা নহয় অসমতেটক কেতিয়া প্ৰিফাৰেন্স নিদিয়ে বা তেওঁলোকে বিচাৰিলে এইটো নাপাব কাৰণ সিটেট আৰু অসমতেট দুইটাকে এলাউ কৰে আৰু দুইটা সমান সিলেবাসটো বেলেগ অসমতেটৰ সিলেবাসৰ লগত সিটেটৰ সিলেবাস নিমিলে বাকিটো মুঠ নম্বৰটো সমানেই 150 নম্বৰ পৰীক্ষা দিব লাগিব সিটেটৰ 150 নম্বৰ অসমতেটৰ 150 নম্বৰ আৰু সিটেটৰ 5 মাৰ্কো একেটাই অসমতেটৰ 5 মাৰ্কো একেটাই মানে সিটেটৰ এটা কাম কৰে যেনিবা ওবিসি এসটি এসসি সকলে 82 পালো পাছ হৈ যায় সিটেটৰ ক্ষেত্ৰত কিন্তু অসমতেটৰ 82 পালে পাছ নহয় 83 পাব লাগিব সেইটো হৈছে ডিফাৰেন্স বাকি সিলেবাসৰ ডিফাৰেন্স আছে বাকিটো অন্যান্য ডিফাৰেন্স তেনেকৈ আমি দেখা নাই যদি আপোনালোকে সিটেটটো ভালকে পৰীক্ষা দিয়ে তেতিয়ালে সিটেট ভাল মাৰ্কছ এটা পাবলৈ সক্ষম হ'ব যদি আপোনালোকে অসমতেত
ধৰক প্ৰিপাৰেশ্যন কৰি আছে অসম টেট পতাৰ কোনো সম্ভাৱনা নাই মই কৈছোঁ যে অসম টেট আপোনালোকে দিম বুলি ভাবিব নালাগে যেটো আপোনালোকে জানে যে এনসাৰ কেৰ লগত বা কোৱেশ্চন পেপাৰৰ লগত যেটো মই এই ক্ষেত্ৰত যুঁজিছিলোঁ আপোনালোকে নিশ্চয় জানে তাৰ পিছত ৰিভালুৱেশ্যন হোৱাৰ পিছত আমি বহু সংখ্যক প্ৰাৰ্থী উত্তীৰ্ণ কৰাব নোৱাৰিলোঁ মই উত্তীৰ্ণ হোৱা নাছিলোঁ তাৰ পিছতেই আমি যেটো এই ক্ষেত্ৰত আকৌ কেছ কৰা হৈছিল আৰু তাৰ পিছত তেওঁলোকে আৰু অসম টেট পতাৰ কোনো এতিয়ালৈকে ভবাই নাই মানে অসম চৰকাৰে অসম টেট পতাৰ কথা ভবা নাই নাজানো কি হ'ল কি নহল কাৰণ মই এই ক্ষেত্ৰত তাত জনাইছিলোঁ যে আপোনালোকে অসম টেট আৰু পাতিব নালাগে ইমান কোৱেশ্চন পেপাৰ গণ্ডগোল কৰি অসম টেট পাতিব নালাগে এইখিনি কথা জনাইছিলোঁ আমাৰ ফালৰ পৰা জনোৱা হৈছিলে যেটো মই বহুতবাৰ গৈছোঁ হাইয়েষ্ট যদি সেৱাত যোৱা মানুহ হয়তো ময়ে হ'ম অসমত মানে এটা মাহত যদি 30 দিন হয় মই 20 দিনে গৈছিলোঁ সেৱাত এদিনো মানে হেৰি নাছিলে আৰু তেওঁলোকে অলৰেডি গম পাই গ'ল যে মই কেনেকুৱা মানুহটো মানে মই কেনেধৰণে যুঁজো তেওঁলোকে গম পাই গ'ল আৰু যদি তেওঁলোকে পৰীক্ষা পাতি যদি গণ্ডগোল লগাই তেতিয়াহ'লে আকৌ মই যাব লাগিব গতিকে মোক অনানিয়া কৰি থকাটো তেওঁলোকৰ হ'বগৈ মানে মই গৈ থাকিম আহি থাকিম এই ধৰণৰ প্ৰচেছটো হৈ থাকিব গতিকে হয়তো সেইবিলাক কাৰণতো হয়তো নাপাতিব পাৰে নাজানো আৰু আমি শিক্ষামন্ত্ৰী মহোদয়ে কৈছে সিটেট দুবাৰকে যে দিব পাৰে গতিকে সিটেটটো আপোনালোকে দিয়ক সেই বুলি জনাই আছে কিন্তু অসম টেট পতাৰ কথাটো আজিলৈকে ভবাই নাই টেট কাম ৰিক্ৰুটমেণ্ট এক্সাম পাতে কিন্তু অসম টেট পতাটো ভবা নাই এটো কিয় নাজানো টেট কাম ৰিক্ৰুটমেণ্ট এক্সামৰ সম্পৰ্কত মই যেটো জনাইছোঁ যে আকৌ অনুষ্ঠিত কৰিব কিন্তু টেট পতাৰ ক্ষেত্ৰত কোনো আমি তথ্য এতিয়ালৈকে লাভ কৰা নাই এটা কথা হ'ল যে যিসকল পাৰ্টি প্ৰিফাৰেন্স বিচাৰি আছে সেইসকল পাৰ্টি প্ৰিফাৰেন্সটো নাপায় তেওঁলোকে যিমান সংবাদ মেলত যিমানখিনি মন্তব্য নবহাওক কিয় হাইকোৰ্টৰ নিৰ্দেশ আছে যে যদিহে অসম টেট নেপাতে তেতিয়াহ'লে সিটেট এলাউ কৰিব লাগিব অসম টেট পতাই নাই কেইবা বছৰো গতিকে সিটেট এলাউ কৰিবই লাগিব এইটো মাষ্ট বি গতিকে অসম টেট আৰু সিটেট সকলো প্ৰিফাৰেন্সটো পাব কোনো অসম টেট বুলি বোলে প্ৰিফাৰেন্স পাব সিটেট বুলি নাপাব এনেকুৱা নহয় এনেকুৱা প্ৰাৰ্থী ওলাই মই দেখিছোঁ যে মই কিবা এটা ক্ষেত্ৰত যেতিয়া ওলাই যাম কোনোবা এটা টিম এটা ওলাই যায় যেতিয়া আমি ৰিভালুৱেশ্যনৰ সময়ত তেওঁলোকে এগেইনষ্ট পাৰ্টি এটা ওলাই গৈছিলে ওলাই যায় বহুত প্ৰাৰ্থী তেনেকুৱা আছে যে নেকি মই ওলাই যোৱাৰ পিছতে এনেকুৱা ধৰণৰ সিদ্ধান্ত কিছুমান আহি যায় মানে লৈ লয় কিছুমানে কাৰণ জানে যে কিবা এটা হ'ব পাৰে গতিকে সেইকাৰণে তেওঁলোক ওলাই গুচি যায় আৰু এই ক্ষেত্ৰত বাধাও আহি যায় এতিয়া তেওঁলোকে বিচাৰিব যে আমাৰ অসম টেট প্ৰাৰ্থীসকলক প্ৰিফাৰেন্স দিয়ক এনেকৈ কৈ থাকিব যুঁজি আছে তেওঁলোকে এতিয়া যুঁজি থাকিলে কি হ'ব বাকী কামখিনি নহ'ব পিছ পৰি গুচি যাব এডভাৰটাইজমেণ্ট প্ৰকাশ কৰাৰ ক্ষেত্ৰত দেৰি হোৱাটো এইটোও হ'ব পাৰে যেটো আমি কৈছোঁ যে ডিচেম্বৰ মাহতে প্ৰকাশ কৰিব লাগে কিন্তু একাংশ প্ৰাৰ্থীয়ে এনেকৈ যদি যুঁজি থাকিবলৈ তেতিয়াহ'লে এডভাৰটাইজমেণ্ট হয়তো নোলিয়াবও পাৰে তেওঁলোকে কাৰণ প্ৰিফাৰেন্স বিচাৰি থাকিব বিভিন্ন মন্তব্য প্ৰকাশ কৰি দিব লগ কৰি দিব শিক্ষামন্ত্ৰী মহোদয়ক এইবিলাক কাৰণত আৰু যিটো নেকি কাম নহয়েই যিহেতু এইটো হাইকোৰ্টৰ নিৰ্দেশ আছিল গতিকে হাইকোৰ্টৰ যদি নিৰ্দেশ নামানে অসম চৰকাৰে তেতিয়াহ'লে আকৌ আমি হাইকোৰ্টত যাব লাগিব যিসকল সিটেট প্ৰাৰ্থী প্ৰত্যেকে যাব লাগিব এনেকৈতো বহুতখিনি ওলাই গুচি যাব গতিকে পোষ্টখিনি কি হ'ব আকৌ ব্লক কৰি ৰাখি দিব সেইখিনি আৰু এডভাৰটাইজমেণ্ট প্ৰকাশ কৰিব নোৱাৰিব ঠিক আছে গতিকে এইখিনি কাম আপোনালোকে নকৰিব মানে কেলে আমকক প্ৰিফাৰেন্স দিয়ক এনেকৈ কৈ থাকিলে মানে কি হ'ব যেতিয়া এডভাৰটাইজমেণ্ট উলিয়াই দিব যদি অসম টেট যদি বোলে প্ৰিফাৰেন্স দি দিব লৈছে অসম টেটক তেতিয়াহ'লে আকৌ কোৰ্টলৈ গুচি যাব বহুখিনি প্ৰাৰ্থী তাৰপিছত এপইণ্টমেণ্টো নহ'ব কাৰো এলাউ দুইটাকে কৰিলে কাৰো সমস্যা নাই কাৰোবাৰ নম্বৰ কম আছে তেওঁ আকৌ পৰীক্ষা দিব লাগিব পৰীক্ষা দি তেওঁ নম্বৰ ইনক্ৰিজ কৰিব লাগিব উপায়টো নাই এতিয়া এনেকুৱা নহয় যে প্ৰত্যেকে জব পাবই তাৰ মাজত কম্পিটিশ্যন হ'বই আপুনি যি কাষ্টই নহওক লাগিলে নম্বৰ উঠাবই লাগিব নম্বৰটো মেইন হৈ আছে টেটৰ নম্বৰটো এতিয়া কিছুমানে কৈছে যে আমাৰ নম্বৰ কম আছিলে হাই ছেকেণ্ডাৰী নম্বৰ কম ডিএলএড নম্বৰ কম বিএডৰ নম্বৰ কম এনেকৈ কৈ আছে বা ডিগ্ৰী নম্বৰ কম নম্বৰটো কম আপোনাৰ হ'ব পাৰে কিন্তু টেটৰ নম্বৰটো আপুনি যদি ইনক্ৰিজ কৰি তেতিয়াহ'লে আপোনালোকৰ ভাল হ'ব যেটো আমি কৈ আছিলোঁ আৰু যেটো নিযুক্তি প্ৰক্ৰিয়াটো সলনি কৰিব লাগে বুলি আগৰ সিস্টেমটো আমি সলনি কৰি এই সিস্টেমটো হেৰি কৰিলোঁ এইটো সিস্টেমত সকলোৱে ন্যায় পায় ইয়াত আগতে উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলে কৈ থাকিলে নহ'ব যে আমি আমাৰ নম্বৰ কম আমি এইচএছৰ নম্বৰ কম আমুকৰ নম্বৰ কম তাৰপৰা লোৱাই নাই বেছি নম্বৰ 5% এটা লৈছে গতিকে টেটৰ নম্বৰটো ইনক্ৰিজ কৰক টেটৰ নম্বৰটো ইনক্ৰিজ নকৰিলে নহ'ব এতিয়াতো এই ক্ষেত্ৰত টেটৰ নম্বৰটো যিসকলে বহালে নম্বৰ বৃদ্ধি কৰি তেওঁলোকৰ এইচএছৰ নম্বৰ একেবাৰে নাই ডিগ্ৰী নম্বৰ নাইয়ে কিন্তু টেটৰ নম্বৰ বহুত তেওঁ চাকৰি পাই গৈছে কাৰণ তেওঁলোকে ন্যায় পাইছে যিসকলে নেকি আগতে উত্তীৰ্ণ হোৱা
ডিগ্ৰী মাষ্টাৰ ডিগ্ৰী যিসকলে আগতে উত্তীৰ্ণ হৈছিলে তেওঁলোকে ন্যায় পাইছে এই ক্ষেত্ৰত মাষ্টাৰ ডিগ্ৰী ইয়াৰ বা এলাউ নকৰে LPUBত যিসকলে HS আৰু ডিগ্ৰী যিসকলে হওক আগতে উত্তীৰ্ণ হোৱা প্ৰাৰ্থী আছে তেওঁলোকে ন্যায় পাইছে কাৰণ তেওঁলোকে আকৌ টেটৰ নম্বৰ ইনক্ৰিজ কৰি তেওঁলোকে চাকৰি ল'ব পাৰে এটা সুযোগ আছে কিন্তু বাৰে বাৰে হাই সেকেন্ডাৰী দি দিব নোৱাৰে বাৰে বাৰে ডিগ্ৰী পাছ কৰি দিব নোৱাৰে আপোনালোকে জানে এবাৰ ডিগ্ৰী ল'লে আৰু ওপৰত ডিগ্ৰী ল'ব এনেকুৱা নহয় সেইটো নোৱাৰিব গতিকে এই ক্ষেত্ৰত আমি বাদ পাইছোঁ এটা কাৰণে যে টেটৰ নম্বৰটো প্ৰত্যেকে বহাব পাৰে কাৰণ তেওঁ অসম সিটে দুবাৰ দি দিলে তেওঁ নম্বৰ এবাৰ নাবাঢ়িল পিছৰবাৰ বাঢ়ি গ'ল এই ক্ষেত্ৰত তেখেত ন্যায় পাইছে কাৰণ নতুন প্ৰাৰ্থী এজনে ধৰক কাৰোবাৰ HS নম্বৰ বহুত আছে ডিগ্ৰীত নম্বৰ বহুত আছে কিন্তু টেটৰ নম্বৰ মুৰামুৰি তেখেতে ধৰক 90 পালে মই তেখেত জেনেৰেল কেটেগৰী প্ৰাৰ্থী তেওঁ মুৰামুৰিকে পাছ কৰিছে কিন্তু আগতে ইয়াৰলি সিস্টেমত যিসকল প্ৰাৰ্থী উত্তীৰ্ণ হৈছিল তেওঁলোকৰ নম্বৰ ধৰক টেটত বহুত বেছি হৈ গৈছে তেওঁ চাকৰি নাপায় এইজনে পাব নেকি নাপায় কেতিয়াও যিসকল নেকি HS নম্বৰ বেছি তেওঁলোকে নাপাবও পাৰে কাৰণ টেটৰ নম্বৰ তেওঁ বেছি হৈ গ'ল টেটৰটোত যিটো ৱেটেজটো দিয়া হৈছে LP কাৰণে 85% লোৱা হৈছে আকৌ UP কাৰণে 80% লোৱা হৈছে টেটৰ যথেষ্ট ৱেটেজ দিয়া হৈছে গতিকে সেই কাৰণে টেটৰ নম্বৰটো যাৰে ইনক্ৰিজ হ'ব তেওঁৱে মানে চাকৰি পাবগে এনেকুৱা এটা হৈ আছে গতিকে কম্পিটিশনত যাওক এটা ভাল হৈছে এই প্ৰচেষ্টা আমি ভাল পাইছো কোনোবাই বেয়া পালে নহব নহয় তেওঁ টেটৰ নম্বৰটো ইনক্ৰিজ কৰিব পৰা নাই বেয়া পাই লাভ নাই ঠিক আছে এইখিনি মই জনাবলগীয়া আছিল আৰু মই ক'ব বিচাৰিছো যে যিসকল প্ৰাৰ্থীয়ে সিটেট এটেট কৰি আছে কোনো সাকসেস নহব মানে আমি এটাই দাবী জনাব লাগে যে পোষ্টৰ সংখ্যাটো বৃদ্ধি কৰিব লাগে এটা 5500 টা পোষ্ট যদি উলিয়াই দিয়ে তেতিয়া হলে আমি 5500 এপ্লাই কৰিলে আমি চাকৰি লাভ নকৰো তাতকে বেছি পোষ্ট লাগে আমাক মিনিমাম 10000 পোষ্টৰ এডভাৰটাইজমেন্ট পাস কৰিলে আমি বহুখিনি প্ৰাৰ্থী চাকৰি পাবলৈ সক্ষম হ'ম মিনিমাম 10000 ম্যাক্সিমাম আমি 15000 প্ৰকাশ কৰিবলৈ কৈছো আপোনালোকে হাইব পাৰে ইমান পদৰ বিজ্ঞাপন কিয় প্ৰকাশ কৰিব নকৰে কেতিয়াও আপোনালোকৰ সেই নিগেটিভ মাইন্ডৰ কাৰণে হোৱা নাই অৰুণোদয় আঁচনি নামত কোটি কোটি টকা খৰচ কৰিছে মাত্ৰ 15000 শিক্ষক দিব কিমান টকা যাব ন চৰকাৰৰ অৰুণোদয় আঁচনি নামত যে গোটেই অসমৰ লাখ লাখ মহিলাক দি আছে আপোনালোকে গম পায় নাপায় এতিয়া 1500 টকীয়া বুলি এটা আছে আপোনালোকে গম পায় নাপায় কিন্তু কিমান মানুহক দিবলগীয়া হৈছে 1500 টকা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেতো বহুত আঁচনি উলিয়াইছে সেইখিনি আপোনালোকে জানে তাৰ নামত যদি কোটি কোটি টকা খৰচ কৰিছে শিক্ষকৰ নামত কিয় খৰচ নকৰে এই টকাটো খৰচ কৰক মানে 15000 পদৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ ক্ষেত্ৰত কোনো সমস্যা থাকিব নালাগে পোষ্ট ক্ৰিয়েট কৰি পেলাই বিজ্ঞাপন প্ৰকাশ কৰক কাৰণ এতিয়াও যথেষ্ট শিক্ষক প্ৰয়োজন আছে যত নেকি এজন শিক্ষক আছে তাত লছলিও বহুত আছে কিন্তু এটা শ্ৰেণীৰ ওপৰত শিক্ষক নাই গতিকে সেইখিনি ক্ষেত্ৰত আপোনাক ক'ব লাগে কিন্তু কৈ আছে কোনবিলাকত মানে প্ৰিফাৰেন্স আমুকক দিয়ক এনেকৈ কৈ থাকিলে নহব পদৰ সংখ্যাটো বৃদ্ধি কৰিলে সকলোৱে নিশ্চিত লাভ কৰিব সেইটোৱে কথা গতিকে এইখিনি জানিবলগীয়া আছিল যদি কিবা ক'ব লাগিছে নিজৰ কমেন্ট সেকশন লিখিব ধন্যবাদ জয়